মই কৰিশ্মা নাথৰ এই গীতটো পৰিৱেশনটো মই শুনিলোঁ। এটা লজ্জাজনক বিষয় অসমীয়া জাতিৰ কাৰণে। বৰগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, বিষ্ণুৰাভাৰ সংগীত এইবিলাক বিকৃত ৰূপত পৰিৱেশন কৰাটো মই সহ্য কৰিব নোৱাৰোঁ। এইটো সাধাৰণ কথা, একদম মানে খুব চিৰিয়াছ কথা এইটো। পৰজনমৰ শুভ লগনত তেখেতক কোনে নামত গাব দিলে, অনুমতি কাৰ পৰা ল'লে? বিষ্ণুৰাভাৰ এটা ট্ৰাষ্ট আছে বুলি তেওঁ জানে নে নাজানে? ট্ৰাষ্টৰ ফালৰ পৰা মই একশ্যন ল'ম, কিন্তু তেওঁৰ ওপৰত কোনো অনুমতি নোলোৱাকৈ বিকৃত ৰূপত তেওঁ পৰিৱেশন কৰাটো মই খুব দুখ পাইছোঁ। আৰু তেওঁ নিজকে এজন শিল্পী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ গৈ পাগলামি কৰাটো মই ভাল পোৱা নাই। সঁচা কথা কৈছোঁ, এইটো অসমৰ ৰাইজে বিচাৰ কৰিব। আৰু মই ভাবিছোঁ মই ট্ৰাষ্টৰ মানুহৰ লগত, মই মেম্বাৰ কেইজনৰ লগত মই কথা পাতিম, আলোচনা কৰিম কেনেধৰণে ব্যৱস্থা ল'ব লাগে। মই চাওঁ আৰু আইনী ব্যৱস্থা ল'ব পাৰোঁ মই তেওঁৰ ওপৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।